চাওক একদম ধুনীয়া কণ্ডিশ্যনত হোৱাইটত অডি A3 দেখুৱাই দিছোঁ। নাম্বাৰ প্লেট চাওক, গাড়ীখন প্ৰথমতে দেখুৱাই আছোঁ, তাৰপিছত ডিটেইলছটো কৈ আছোঁ। যিহেতু বহুতে অডি ল'ব বিচাৰি থাকে, কম দামত পাব, একদম কম দামত পাব। বহুতে কমেণ্ট কৰি আছিলে JCB লাগে, JCBৰ ভিডিঅ' লাগে, তো আপোনালোকৰ মাজত মই লৈ আহিছোঁ এখন JCB। চাওক গাড়ী দেখুৱাই দিছোঁ, 2022 চনৰ গাড়ী হয় এইখন। নতুন কিমান মান আহে এইখন? নতুন 50 লাখৰ আশে-পাশে আহিব। কোনোবাই কমেণ্ট কৰি আছিলে সিদিনা আল্ট্ৰা T7 লাগে, তো আহি গৈছে এখন আল্ট্ৰা T7 হোৱাইটত আছে গাড়ী, একদম মজা কণ্ডিশ্যন আছে, কণ্টেক্ট কৰিব। আৰু এখন আছে আল্ট্ৰা T7 বলেৰো 1.7 মেক্স 1.7 হয়। চাওক 1.7 যদি বিচাৰিছে একদম মজা 23ৰ গাড়ী হয়, কণ্টেক্ট কৰি ল'ব। ফোন নাম্বাৰ আহি আছে। চাওক একদম বঢ়িয়া মজা কণ্ডিশ্যনৰ কিয়া চনেট আছে। লুকছটো আপোনালোকে চাওক, হোৱাইটত গাড়ী একদম A1 কণ্ডিশ্যন, মজা কণ্ডিশ্যন। টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ লাগিয়ে আছে। আজি আপোনালোকৰ মাজলৈ গাইজ কমাৰ্চিয়েল গাড়ীৰ হিউজ ষ্টক লৈ আহিছোঁ। কমাৰ্চিয়েল গাড়ী নহয়, ইয়াতে বিভিন্ন ধৰণৰ গাড়ী পাব। কেৱল ইয়াতে ট্ৰাক বা সৰু গাড়ী নহয়, ইয়াতে আপোনালোকে গাইজ আজি ভিডিঅ'ত JCB পৰ্যন্ত পাই যাব। আৰু বিভিন্ন ধৰণৰ গাড়ী আছে, যিবোৰ গাড়ী নেকি মই নাম পৰ্যন্ত নাজানো, যিবোৰ গাড়ী নেকি আজিলৈকে মই ভিডিঅ' বনোৱা নাই গাইজ। ফাৰ্ষ্ট টাইম ইয়াতে আহি গৈছোঁ। ক'ত আহিছোঁ? SS সলিউশ্যনত মই আহি গৈছোঁ। বোৰ্ড দেখি আছে, বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে। ইয়াৰ পৰা ষ্টাৰ্ট কৰে গাইজ, ইয়াৰ পৰা ষ্টাৰ্ট কৰে একদম ভিতৰলৈ কিমান দূৰলৈ লাইন আছে গাড়ীৰ মই নিজে নাজানো। এইখন JCB আছে, কিমানত পাব, কেনেকৈ কোন ঠাইলৈ ফাইনেন্স হ'ব নহয়, গোটেই কথা আমি ভিডিঅ'ৰ মাজত পাতি আছোঁ। তাৰ আগতে ক'ব বিচাৰিছোঁ, আপোনালোকে যদি নতুনকৈ চেনেলটোত আহিছে এনেকুৱা ধৰণৰ জবৰদস্ত ভিডিঅ' পাবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি ল'ব। চ' উইদাউট ৱেষ্টিং মোৰ ক্লক লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। তো এতিয়া ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ। ইয়াৰ চাওক দেখুৱাই দিছোঁ, বৰ্ড লাগি আছে। এইখন বৰ্ড দেখিছেনে গাইজ? SS সলিউশ্যনৰ বৰ্ড লাগি আছে। এতিয়া দাদা আছে মোৰ লগত, SS সলিউশ্যনৰ সত্ত্বাধিকাৰী। বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন যিহেতু আছে, আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, একদম স্পীডত কৰি যাম গাইজ। গাড়ী 200খনৰো ওপৰত ষ্টক আছে। এওঁলোকৰ এটা পাৰ্কিং নহয়, আৰু ক'ৰবাত পাৰ্কিং আছে। তো গোটেই দাদাই ডিটেইলছ ক'ব। দাদা পোনপ্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ। ফাৰ্ষ্ট টাইম আপোনাৰ ইয়াতে ভিডিঅ' বনাব আহিছোঁ। গাড়ী ল'বলৈ ক'ত আহিব লাগিব, ডিলাৰৰ এড্ৰেছটো ক'ব। আমাৰ ইয়াতো এইটো আপোনাৰ গড়চুকত আছে, গুৱাহাটী গড়চুক। যদি খানাপাৰা চাইডৰ পিনে আহে তেতিয়া গড়চুক ব্ৰিজখন য'ত শেষ হ'ব ঠিক তাৰে লেফ্ট চাইডতে দেখা পাব। আৰু যদি জালুকবাৰী পিনৰ পৰা আহে তো তেতিয়াহ'লে গড়চুক ব্ৰিজখন য'ত ষ্টাৰ্ট হ'ব তাৰে ঠিক ৰাইট চাইডতে আছে। SS সলিউশ্যন বৰ্ড লগোৱা আছে, বা মেপত SS সলিউশ্যন বুলি চাৰ্চ কৰিলেও পাই যাব। হয়, স্ক্ৰীনত যিটো নাম্বাৰ আহি আছে আপোনালোকে তাতে যোগাযোগ কৰক। গুগল মেপ লোকেশ্যন আপোনালোকক হোৱাটছএপত দিয়া হ'ব। হয়, ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ V30। এইখন ইন্দ্ৰা V30 হয়, 2023 চনৰ গাড়ী, ইনক্লুডিং পেপাৰ 5,20,000 টকা আহিব। 5,20,000 গাড়ী কিন্তু একদম মজা দেই। আজি বেছি দেখুৱাই থাকিব নোৱাৰোঁ, যিহেতু গাড়ী কালেকশ্যন বহুত আছে। এইফালে দুইটন হয়, এইখন 2023 গাড়ী, ইনক্লুডিং পেপাৰ 7 লাখ টকা আহিব। 7 লাখ টকাত 2.0 চাওক কি ধুনীয়া মজা 2023 গাড়ী। 23 গাড়ী হয়, বডি বনাই দিব ন? বডি বনাই দিম, যদি লাগে বনাই দিব। ওকে, ইফালে বলেৰো পিকআপ আছে 2023 গাড়ী, এইখন 7,30,000 টকা আহিব ইনক্লুডিং পেপাৰ। বলেৰো কি মডেল? বলেৰো 1.7 মেক্স 1.7 হয়। চাওক 1.7 যদি বিচাৰিছে একদম মজা 23 গাড়ী হয়, কন্টেক্ট কৰি ল'ব। ফোন নাম্বাৰ আহি আছে। নেক্সট আছে অশোক লিলেণ্ড ডোজ, এইখন ইনক্লুডিং পেপাৰ 4,80,000 টকা আহিব। কি কয়, মাত্ৰ 4,80,000, 2023 গাড়ী। চাওক 23 ডোজ দেখুৱাইছোঁ অশোক লিলেণ্ডৰ, 4,80,000 টকা আস্কিং প্ৰাইচ আছে। দাদা ভিডিঅ'ত যিবোৰ প্ৰাইচ ক'ব তাতকৈ কমিব নে নাই? অন টেবল বহিলে আমি কিবা এটা নেগোচিয়েশ্যন কৰাই দি দিম। আৰু আপোনালোকৰ ইয়াতে ফাইনেন্স হৈ যায়? ফাইনেন্স ৰিফাইনেন্স হৈ যায়। অল আছাম হয়? অল আছাম, অল নৰ্থ ইষ্টত পাৰিম। অল নৰ্থ ইষ্ট, তো চিন্তা নাই। নৰ্থ ইষ্টৰ অল ষ্টেটত ফাইনেন্স হৈ যাব, কোনো চিন্তা নাই গাইজ। এনেকুৱা নহয় যে ক'ৰবাত মেঘালয় হয়, অৰুণাচল নহয়, তেনেকুৱা নহয়। অল অভাৰ নৰ্থ ইষ্টত ফাইনেন্স হৈ যাব, কোনো চিন্তা নাই। নাম্বাৰ আহি আছে, যোগাযোগ কৰক। এইফালে গৈছোঁ 2.0 যোদ্ধা 2 টন আছে, 2023 গাড়ী, 7,20,000 টকা আহিব পেপাৰ লৈ। 7,20,000 গাড়ী মজা হৈ আছে। চাওক একদম ধুনীয়া 23 গাড়ী ন? 23 গাড়ী। ইফালে গৈছোঁ আমি, আৰু এখন বাৰাডোছ I2 হয়। এইখন হয়, এইখনো আপোনাৰ 5 লাখ টকা আহিব পেপাৰ লৈ। 5 লাখ টকা হয়, 2023 গাড়ী। চাওক গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে, টিপটপ কণ্ডিশ্যনত। 23 গাড়ী, এইখন 1.7 হয়, 2022 গাড়ী, এইখনো 5 লাখ টকাত আহি যাব। 5 লাখ টকা
ওকে নেক্সট তাহলে? আছে ইন্ট্ৰা V50 হুম 6,20,000 টকা ইনক্লুডিং পেপাৰ। দেখুৱাই দিছোঁ এবাৰ চাওক কোনোবাই যদি ইন্ট্ৰা V50 বিচাৰিছে এইখন চাব পাৰে 6,20,000 টকা আস্কিং প্ৰাইচ হয়। আপোনালোকে SS সলিউশনত কমাৰ্চিয়েলৰ লগতে প্ৰাইভেট গাড়ীও পাব চাওক প্ৰাইভেট গাড়ীৰো ষ্টক একদম ভৰ্তি হৈ আছে আপোনালোকক কি লাগে বলেৰো লাগে স্কৰপিঅ লাগে নেক্সন লাগে গোটেই পাই যাব তো এখন মজা কণ্ডিশ্যনৰ বলেৰো আছে আমি এখন দেখুৱাম দাদা প্ৰাইভেট গাড়ী কি ষ্টকত আছে অকণমান কৈ দিব আছে টাটা টিয়াগো আছে গ্ৰেনাইটা নিউজ আছে বলেৰো আছে i20 আছে স্কৰপিঅ হ'বনে নাই স্কৰপিঅ বৰ্তমান নাই সাফাৰি আছে চাফাৰী আছে আৰু অডি মাৰ্চিডিজো আছে আছে ন চাওক আৰু আপোনালোকৰ পাৰ্কিং আৰু ক'ত আছে পাৰ্কিং আছে আপোনাৰ বৰাগৰ পিনেও আছে হুম আৰু আপোনাৰ আপাৰ আছামৰ পিনেও আছে হয় পাৰ্কিং বহুত জেগাত আছে ফিউচাৰত মই সম্ভৱ হ'লে পাৰ্কিঙতো ভিডিঅ' আপোনালোকলৈ আগবঢ়াম তো আজি এইখন বলেৰো দেখুৱাইছোঁ প্ৰথমতে এইখন 2020 চনৰ বলেৰো হয় হুম এইখনৰ দামটো ৰাখিছো আমি 6 লাখ টকা চাওক একদম 20ৰ ধুনীয়া বলেৰো একদম ধুনীয়া কণ্ডিশ্যন চকুত লগা কণ্ডিশ্যনত আপোনালোকে বলেৰোখন পাই আছে 6 লাখ টকা ইফালে গৈছো এইখন i20 আছে 4,30,000 টকা 4,30,000 হয়। i20 i20 একদম চব। ধুনীয়া হৈ আছে দেখুৱাই দিছো ইফালে Next গৈছো আছে এখন ক্ৰেটা এখন আছে হুম এইখন 4.5 লাখ টকা 4.5 হুম। 4.5 লাখ টকাত এইখন ৰেড কালাৰত একদম ৰেড বিউটি ক্ৰেটা দি আছে তো এইখন টাটা টিয়াগো হয় হুম। টপ মডেল এল'হুইল লাগি আছে এক্সজেড প্লাছ এইখনৰ দামটো ৰাখিছো আমি 5 লাখ টকা 5 লাখ টকা হয়। এক্সজেড প্লাছ লৈ যাওক নেক্সট আছে এইখন অমনি অমনি দেখুৱাইছো অমনি আমাৰ তাত বহুত কেইখন ষ্টক আছে হুম। এইখন এখন আছে এইখনৰ দাম ৰাখিছো আমি 2,20,000 টকা এনে কিমানৰ পৰা পাব অমনি অমনি 1,70,80,000 টকা 1,70,80,000 পৰা অমনি পাই যাব বহুত আছে কালেকশ্যন নেক্সট এইখন আছে টয়োটা গ্লেঞ্জা হয় হুম 2020 ৰ গাড়ী এইখনৰ দাম ৰাখিছো 4.5 লাখ টকা 4.5 এখন টয়োটাৰ গাড়ী দি আছে গ্লেঞ্জা ইফালে গৈছো আমি পিনে নেক্সন আছে হুম নেক্সন আপোনাৰ 5.5 লাখ টকাত আহি যাব চাওক ভালদৰে দেখুৱাই দিছো কিমানৰ গাড়ী 2020 ৰ 20ৰ নেক্সন 5.5 লাখ টকাত গাড়ীখন দি আছে কণ্টেক্ট কৰিব ফোন নাম্বাৰ আহি আছে ইফালে ইফালে এইখন গ্ৰেনাইটাৰ নিউজ হয় হুম 2022 ৰ গাড়ী 4.5 লাখ টকাত দি দিম চাওক দেখুৱাইছো নেক্সট ইফালে দেখুৱাইছো এইখন আছে এইখনো সেম গ্ৰেনাইটাৰ নিউজ এইখন টপ মডেল হয় হুম এইখন 5 লাখ টকাত আহি যাব এইটো কালাৰটো মজা লাগিছে চাওক হয়। গাইছ কালাৰ একদম ধুনীয়া কালাৰত আছে গাড়ীখন কোনোবা যদি নিয়ছ এইটো কালাৰত বিচাৰি আছে কণ্টেক্ট কৰিব ইফালে গৈছো নেক্সট আছে এইখন অল্টো 800 হুম এইখন 2,60,000 টকা আহি যাব ইনক্লুডিং পেপাৰ কমাৰ্চিয়েল হয় কমাৰ্চিয়েলত যদি বিচাৰি আছে গাড়ী এল্টো 800 কণ্টেক্ট কৰিব পাৰে নেক্সট ইফালে গৈছো কিয়া সোনেট আছে হুম। সৰি টাটা টিয়াগো আছে এইখন হুম এইখন 4.5 লাখ টকা আহিব 2022 ৰ গাড়ী 4.5 লাখ টকাত টিয়াগো দি আছে ইফালে নেক্সট আছে কিয়া সোনেট হুম 6,20,000 টকা আহি যাব 2023 ৰ গাড়ী চাওক একদম বঢ়িয়া মজা কণ্ডিশ্যনৰ কিয়া সোনেট আছে লুকছটো আপোনালোকে চাওক হোৱাইটত গাড়ী একদম A1 কণ্ডিশ্যন মজা কণ্ডিশ্যন টায়াৰ চাৰিটা ব্ৰেণ্ড নিউ লাগিয়ে আছে ইফালে গৈছো আমি নেক্সট আছে অল্টো 800 হুম 2019 ৰ গাড়ী হয় এইখন 2,10,000 টকা আহিব ওকে ইফালে গৈছো নেক্সট আছে ভাৰ্না এইখন আপোনাৰ 2017 মডেল হুম এইখন 6 লাখ টকা আহিব 6 লাখ টকা নেক্সট আৰু ইপিনে এখন টাটা টিয়াগো আছে হুম 2023 ৰ গাড়ী হয় 4,60,000 টকা আহিব চাওক 4,60,000 টকাত এখন টিয়াগো দি আছে নেক্সট আৰু এখন ধুনীয়া গাড়ী আছে KUV 100 হুম এইখন 2,70,000 টকা আহি যাব অনলি 2,70,000 টকাত এখন 2018 গাড়ী ইফালে কমাৰ্চিয়েল এটা আছে 2023 ৰ অল্টো 800 হয় হুম 2,90,000 টকা আহিব পুনৰ কমাৰ্চিয়েলত অল্টো 800 এখন আছে আৰু এখন অল্টো দেখুৱাইছো। 800 আছে এইখন আপোনাৰ পেপাৰ লৈ কিনে 1,60,000 টকাত আহি যাব 160 হয় 1.5 লাখত ওলাই যাব ওলাই যাব চাওক একদম কম দামত যদি গাড়ী বিচাৰি আছে এইখন 1.5 লাখ টকাৰ পৰা আপোনালোকে ইয়াতে গাড়ী পাই যাব অল্টো 800 চাওক একদম ধুনীয়া কণ্ডিশ্যনত হোৱাইটত অডি A3 দেখুৱাই দিছো নাম্বাৰ প্লেট চাওক গাড়ীখন প্ৰথমতে দেখুৱাই আছো তাৰপিছত ডিটেইলছটো কৈ আছো যিহেতু বহুতে অডি ল'ব বিচাৰি থাকে কম দামত পাব একদম কম দামত পাব কিমানত পাব তাৰ আগতে আপোনালোকক জনোৱা আগতে গাড়ীখন এবাৰ দেখুৱাই দিছো ৱাক এৰাউণ্ড খুব ধুনীয়া কণ্ডিশ্যনত আছে দাদা ডিটেইলছটো ক'ব এইখন 2019 মডেল হয় হুম একদম ধুনীয়া কণ্ডিশ্যনত আছে হয় এইখনৰ দামটো ৰাখিছো আমি 13 লাখ ইনক্লুডিং পেপাৰ 13 লাখ টকা আস্কিং প্ৰাইচ আছে পেপাৰ কাগজ পত্ৰ গোটেই কৰি চাওক গাড়ীখন ধুনীয়া কণ্ডিশ্যন ফোন কৰি ল'ব নেক্সট এখন ডাটসুন ৰেডিগো আছে হুম 2021 ৰ গাড়ী হয় এইখন 1,70,000 টকাত দিম অনলি 1,70,000 টকাত আপোনালোকে ডাটসুন ৰেডিগো পাই আছে চাওক ৰেড কালাৰ আৰু এখন অমনি আছে হুম 1,80,000 টকাত আহি যাব 180 অমনি বহুতে কমেন্ট কৰি আছিলে জেচিবি লাগে জেচিবিৰ ভিডিঅ' লাগে
তো আপোনালোকৰ মাজত মই লৈ আহিছো এখন জেচিবি দাদা ইয়াৰ ডিটেইলছটো ক'ব তো এইখন 2022 ডিসেম্বৰৰ জেসিবি হয় হুম তো এইখনৰ আমি দাম ৰাখিছো 26 লাখ টকা 26 লাখ একদম টিপ টপ কন্ডিশনত আছে চাওক গাড়ী দেখুৱাই দিছো 2022 চনৰ গাড়ী হয় এখন নতুন 2022 কিমান মান আহে এইখন নতুন 50 লাখৰ আশে পাশে আহিব চাওক মানে আধা প্ৰাইচত আপোনালোকে পাই আছে 22ৰ গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে কোনোবাই যদি জেচিবি বিচাৰি আছে কন্টেক্ট কৰিব পাৰে স্ক্ৰিনত নাম্বাৰটো আহি আছে একদম মজা গাড়ী হয় এতিয়াই ফোন কৰক অশোক লিলেণ্ড দেখুৱাইছো অশোক লিলেণ্ড এইখন 12-14 2019ৰ গাড়ী হয় এইখন 8,50,000 টকা আহিব 8,50,000 কন্টেইনাৰ বডি আছে চাওক দেখুৱাই দিছো টিপ টপ 12 কন্ডিশনত আছে বহুত কণ্টেইনাৰ বডিত যদি 12-14 বিচাৰিছে এইখন চাব পাৰে টায়াৰৰ কণ্ডিশ্যন চাওক ধুনীয়া হৈ আছে গাড়ী একদম A1 ইফালে নেক্সট গৈছো আছে অশোক লিলেণ্ড 19-15 13 টন পাছিং 20 ফুটি এইখনৰ দাম ৰাখিছো আমি 16 লাখ টকা 16 লাখ হয় দেখুৱাই দিছো চাওক গাড়ী একদম মজা কণ্ডিশ্যন আপোনালোকে পানী জামত যদি গাড়ী বিচাৰে এছএছ সলিউশন এবাৰ ভিজিট কৰক নাম্বাৰ আহি আছে ফোন কৰক ট্ৰাকৰ লাইনআপ চেক কৰিব পৰা নাই ভাগৰ লাগি গৈছে নেক্সট ইফালে নেক্সট এইখন 6 চকা টিপাৰ হয় টাটা এলপিটি 16-18 2019ৰ গাড়ী হয় এইখনৰ দাম ৰাখিছো আমি 15.5 লাখ টকা 15,50,000 এইখন টিপাৰ লৈ যাওক নেক্সট নেক্সট আছে 2024ৰ 19-16 13 টন পাছিং 22 ফুটি হয় ইনক্লুডিং পেপাৰ ইয়াৰ আমি দাম ৰাখিছো 18.5 লাখ টকা একদম চাওক। টিপ টপ নতুন কন্ডিশনত আছে টিপ টপ কণ্ডিশ্যনত আছে গাড়ী টিপ টপ ছেকেণ্ড হেণ্ড বুলি ক'ব নোৱাৰিব এইখন একদম নিউ কণ্ডিশ্যন ইফালে গৈছো নেক্সট আছে অশোক লিলেণ্ড পাৰ্টনাৰ 4 টন পাছিং 14 ফুটি হয় এইখনৰ দাম ৰাখিছো 10 লাখ টকা 10 লাখ চাওক 10 লাখ আস্কিং আছে কন্টেক্ট কৰিব নাম্বাৰটো আহি আছে ইফালে গৈছো আমি এইখন আছে আল্ট্ৰা T7 এইখনৰ 4 টন পাছিং 14 ফুটি গাড়ী এইখনৰ দাম ৰাখিছো 9.5 লাখ টকা চাওক কোনোবাই কমেন্ট কৰি আছিলে সিদিনা আল্ট্ৰা T7 লাগে তো আহি গৈছে এখন আল্ট্ৰা T7 হোৱাইটত আছে গাড়ী একদম মজা কণ্ডিশ্যন আছে কন্টেক্ট কৰিব আৰু এখন আছে আৰু আল্ট্ৰা এখন আছে T7 আল্ট্ৰা T7 এইখনৰ দাম ৰাখিছো 9.5 লাখ টকা 2023ৰ গাড়ী একদম টিপ টপ কন্ডিশনত 23ৰ গাড়ী 9,50,000 টকাত আছে এইখনটো একদম নতুন কণ্ডিশ্যনত আছে চাওক আৰু এখন আছে মহিন্দ্ৰা ফিউৰো এইখনৰ 2024ৰ গাড়ী হয় 4 টন পাছিং 14 ফুটি হয় এইখনৰ দাম ৰাখিছো আমি 9 লাখ টকা 9 লাখ টকা 24ৰ গাড়ী চাওক গাইজ কেমেৰাই ঢুকি পোৱা নাই ইয়াৰ মানে গাড়ী দি ইমানে ভৰ্তি হৈ আছে সোমাব পৰা নাই তো ফ্ৰণ্ট লুকটো মই দেখুৱাব নোৱাৰিলো নেক্সট আছে এখন কোবেলকো মেচিন আছে তো এইখনো আপোনাৰ 2021ৰ হয় ম্যানুফ্যাকচাৰ আৰু এইখনৰ দাম ৰাখিছো আমি 30 লাখ টকা 30 লাখ চাওক 21ৰ গাড়ী হয় এখন কন্টেক্ট কৰিব এইবোৰ গাড়ী মই আজি ফাৰ্ষ্ট টাইম ভিডিঅ' বনাই আছো দেই ইমান নলেজ নাই তো আপোনালোকে কেনে পাই ভিডিঅ'টো চাই কমেন্ট বক্সত কমেন্ট কৰিব কিন্তু গাড়ীবোৰ একদম ভাল কণ্ডিশ্যনত আছে আৰু একদম কম দামত দি আছে টাটা আজি গাড়ী 12 দেখুৱাইছো আমি 12 এইখন টিপাৰ বডিত আছে 12 2023ৰ হয় এইখনৰ দাম ৰাখিছো আমি 5.5 লাখ টকা 5,50,000 এইখন টিপাৰ বডি টিপাৰৰ বডি লগাই দিছে আৰু কি লাগে কোনোবাই যদি টিপাৰ বডি বিচাৰি আছে ইন্দ্ৰা V30 আছে এইখনো 2023ৰে হয় 5,20,000 টকা আহিব 520 ন হয় নেক্সট আমি যাও এখন মহিন্দ্ৰা সুপ্ৰো এখন আছে একদম ধুনীয়া হৈছে গাড়ীখন এইখন 2019ৰ হয় BS4 এইখনৰ দাম ৰাখিছো আমি 2,80,000 টকা 2,80,000 টকাত এইখন সুপ্ৰো চাওক BS4 গাড়ী একদম মজা হেভি ডিউটি ইফালে এখন সুপাৰ কেৰি আছে এইখন 2022ৰ হয় এইখনৰ দাম ৰাখিছো 3,30,000 টকা এখন সেকেন্ড হেণ্ড হয় নে সেকেন্ড হেণ্ড হয় চাওক বডি বনোৱাই নাই মই নিজে কনফিউজ একদম নতুন কণ্ডিশ্যনত আছে গাড়ীখন ক'তো এটা দাগো নাই ফুটা মানুহ দাগ নাপাব কোনোবাই যদি নতুন কণ্ডিশ্যনত কেৰি এখন বিচাৰি আছে সুপাৰ কেৰি লৈ যাওক সুপাৰ কণ্ডিশ্যন ইফালে এসি গল আছে এইখন এসি গল আছে 2022ৰ গাড়ী এইখনৰ দাম ৰাখিছো 2,80,000 2,80,000 দেখুৱাই দিছো এইখন এসি গল চব একদম ধুনীয়া গাড়ী নেক্সট এসি গল দেখুৱাইছো এইখন বিক্ৰী হৈ গৈছে বাৰু এইখন বিক্ৰী হৈ গৈছে আমি এইখন দেখাও এইখন একদম চ্যালেঞ্জিং প্ৰাইসত দি দিম ইনক্লুডিং পেপাৰ 1.5 লাখ টকা দি দিম 1.5 লাখ টকা 1.5 লাখ ফিক্স 1.5 লাখ টকা জিটো দি আছে চাওক গাড়ী একদম মজা আপোনালোকে টেম্পু পাই 1.5 লাখ টকাত আৰু ইয়াতে জিটো দি আছে ইফালে জিপ এক্সেল আছে এইখনৰ পেপাৰ লৈ কিনে 1.5 লাখ টকা দি দিম 1.5 লাখ টকা ওকে নেক্সট V30 আছে 5,20,000 টকা 5,20,000 টকাত এইখন V30 দেখুৱাই দিছো গাড়ী চব খুব ধুনীয়া ব্লু কালাৰত আছে গাড়ীখন একদম মজা আৰু এখন আছে V30 দেখুৱাই দিছো এখন আছে এইখনো 5,20,000 দি দিম 5,20,000 চাওক এইখন দুখন V30 এইখনো এখন আছে V30 এইখন হোৱাইটত আছে এইখন 5 লাখ টকা দি দিম 5 লাখ কিমান চনৰ 2022ৰ
চাওক 22ৰ ভিতৰতে এইখন এখন আছে হোৱাইট কালাৰত ডাইৰেক্ট 5 লাখ টকাত গাড়ী দি আছে নেক্সট আমি মেজিক দেখুৱাইছো মেজিক এক্সপ্ৰেছ এইখন মেজিক এক্সপ্ৰেছ ডিটেইলত আছে একদম টিপটপ নতুন কণ্ডিশ্যনত আছে গাড়ী হয় ইনক্লুডিং পেপাৰ ইয়াৰ দাম লাগিছো 4,30,000 টকা 4,30,000 টকাত এইখন মেজিক এক্সপ্ৰেছ লৈ যাওক আৰু আৰু এইখন আছে আপোনাৰ পেট্ৰলত আছে পেট্ৰলত এইখন 4 লাখ টকাত দি দিম চাওক এইখন হোৱাইট কালাৰত পেট্ৰল 4 লাখ টকা 4 লাখ টকা পিছফালে গৈছো পিছফালে আৰু এখন আছে এইখনৰ ডিজেল এইখনৰ 4 লাখ টকাত দি দিম 4 লাখ 4 লাখ কিবা যদি কাম আছে কাম চাম বিলাক আমি কৰাই দি দিম হোৱাইট কালাৰত আছে গাড়ীখন নেক্সট এইখন দেখুৱাইছো য়োদ্ধা 1.7 হয় এইখন গাড়ী 5.5 লাখ টকাত দি দিম 5.5 লাখ টকাত য়োদ্ধা 1.7 1700 লৈ যাওক গাড়ীখন দেখুৱাই দিছো চাওকচোন একদম ধুনীয়া আৰু এখন যোদ্ধা 2 টন আছে এইখন 6,80,000 টকাত দি দিম 2 টনৰ য়োদ্ধা কোনোবাই যদি বিচাৰিছে ব্লু কালাৰত এইখন চাব পাৰে মই এবাৰ দেখুৱাই দিছো গাড়ীখন ফ্ৰণ্টৰ পৰা দেখুৱাই দিছো চাওক কি মজা কণ্ডিশ্যনত আছে ব্লু কালাৰত একদম মজা 2.0 বডি বনোৱাই নাই গাড়ী নতুন নেক্সট আৰু এখন 1.7 আছে এইখনৰ কিবা যদি কাম আছে কৰাই দি দিম আমি গাড়ীখনৰ পেপাৰ ইনক্লুডিং পেপাৰ দাম ৰাখিছো 5 লাখ টকা 5 লাখ টকা নেক্সট আছে এখন মহিন্দ্ৰা DI 3200 এইখনত 2600 কেজি পাছিং পাই যাব 10 ফুটি ডালা আছে এইখনৰ দাম ৰাখিছো আমি 5.5 লাখ টকা 5.5 লাখ টকাত এইখন DI 3200 পাই আছে কিবা কাম আছে আমি কৰাই দি দিম গোটেইখিনি নেক্সট ইফালে আৰু এখন ডোজ দেখুৱাইছো আমি ডোজ আছে এইখনো ইনক্লুডিং পেপাৰ 4,80,000 টকাত দি দিম 4,80,000 টকাত এইখন ডোজ লৈ যাওক গাড়ী দেখুৱাইছো ইফালে জিটো প্লাস মডেল আছে জিটো প্লাস 2,80,000 টকাত দি দিম অনলি 2,80,000 টকাত এইখন প্লাস মডেল পাই আছে জিটো প্লাস চাওক এসি গোল আছে এইখন 2021 ৰ গাড়ী হ'ব হয় 2,70,000 টকাত দি দিম 2,70,000 টকাত এসি গোল ট্ৰেক্টৰ দেখুৱাইছো এইখন মেসি ট্ৰেক্টৰ হয় 2023 ৰ ট্ৰেক্টৰ এইখন 4.5 লাখ টকাত দি দিম চাওক 4.5 লাখ টকাত এইখন মেসি ফাৰ্গুসন যদি বিচাৰিছে কন্টাক্ট কৰিব পাৰে